নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ উন্নত ভিডিঅ'লৈকে। পৰিশ্ৰম সকলোৱে কৰে, কষ্ট সকলোৱে কৰে, তাৰে পিছতো কি হয়, সফল হ'ব নোৱাৰে। এটাই কাৰণ, আনৰ কথাত কৈ নিজৰ পৰিশ্ৰমত বিশ্বাস কৰা সকলোৱে সফল হ'ব পাৰে। এইটোৰ কাৰণে কৈছোঁ, বেলেগৰ কথা বাদ দিয়ক। সেনেকুৱা বহুত আহিব, বহুত যাব। আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক, তেতিয়াহে আপুনি সফল হ'ব পাৰিব। যি আপোনাৰ বিফলতাৰ পৰা শিকে, কাৰণ এইটো বেয়া কথা নহয়। বিফলতাৰ পৰা আমি শিকিব বহুতখিনি পাৰোঁ, আৰু সদায় যদি আপুনি বিফলেই হৈ থাকে, তেতিয়াহ'লে আপুনি নিশ্চয় সফলৰ ফালে আগবাঢ়ি আছে। কিন্তু আপুনি বিফলতাৰ পৰা যদি একো শিকিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আপুনি সম্পূৰ্ণৰূপে এনেকুৱাকৈ মনত আঘাত পাব, তেতিয়া আপুনি কোনোদিনে সফল ব্যক্তি হ'ব নোৱাৰিব। সেইকাৰণে বিফলতাৰ পৰা কিবা নহয় কিবা এটা শিকাৰ কাৰণে চেষ্টা কৰক, যত্ন কৰক, তেতিয়াহে আপুনি সফল হ'ব পাৰিব।